হেৰা শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি। জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ শৌনক নামৰ ঋষিজনে সমস্ত ঋষিমুনিৰ হৈ মনৰ ভাৱনাটো গুৰুৰ চৰণত অৰ্পণ কৰিছে। কি বুলি শৌনক বদতি মানে কৈ থকা শৌনক ঋষিয়ে কৈছে, সেই মহামানী উগ্ৰশ্ৰৱা সুত গুৰু, তুমি শুনাচোন। ইতিমধ্যে আমি যোগ বলে ধ্যানৰ জৰিয়তে বুজি পাইছো যে পৰম পাতকী পাপী কলি আহি জীৱৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবৰ বাবে উপস্থিত হৈছে এই ধৰাধামত। কিন্তু এই কথাটো জনাৰ আগতে আমি এটা বিশেষ কৰ্ম কৰি আছিলো। তুমি শুনাচোন। হেৰা আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বৎসৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলক এটা যজ্ঞ কৰিছিলো। যজ্ঞটোৰ পৰা আমাৰ লাভ হ'ল এটাই যে অগ্নিকুণ্ডৰ পৰা ওলোৱা ধোঁৱা আমাৰ শৰীৰটোত লাগি শৰীৰৰ লজ্জা নিবাৰণৰ বাবে পৰিধান কৰা বস্ত্ৰত সেই ধোঁৱা লাগি প্ৰায় 1000 বছৰ ধোঁৱা লগাৰ ফলত আমাৰ শৰীৰটো ধোঁৱা বৰণীয়া হ'ল। কাপোৰ কানিখিনি ধোঁৱা গোন্ধাবলৈ ধৰিলে। সেই গুৰুদেৱ ইয়াৰ বাহিৰে আমি লাভ অকণমানো দেখা নাপালো। গতিকে তুমি আমাক মাৰ্গ দৰ্শন কৰাব লাগে। আমি যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়োগ কৰিলো ব্যৰ্থে নাশ। সম্প্ৰতি তুমি চিন্তিওক মহাহিত, কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। আমি যে কৰ্মটো কৰিলো আমাৰ নিজৰে বিশ্বাস নাইকিয়া হৈ থাকিল আৰু আমি এই কৰ্মটো কৰাৰ ফলত আমাৰ আয়ুসবিলাক আমি এনেহে নষ্ট কৰিলো। গতিকে বৰ্তমান তুমিহে আমাৰ মহান হিত সাধন কৰিব পাৰিবা। সেই গুৰুদেৱ কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম অমৃত। তুমি কীৰ্তন কৰা, আমাক শ্ৰৱণ মহাভক্তিৰে জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত কৰি তোলা।
এই বুলি গুৰুৰ চৰণত সেৱা নিবেদন কৰিছে। ধ্যান মূলং গুৰুৰ মূৰ্তি পূজা মূলং গুৰুৰ পদং মন্ত্ৰ মূলং গুৰুৰ বাক্যং গুৰুৰ কৃপাহি কেৱলম গুৰুৰ কৃপাহি কেৱলম গুৰুৰ কৃপাহি কেৱলম গুৰুৰ কৃপাহি কেৱলম। যদি গুৰুৰ কৃপা লাগে তেতিয়াহ'লে চিন্তা সেইকেইটা ধ্যানং মূলং গুৰুৰ মূৰ্তি, গুৰুৰ মূৰ্তিক আমি ধ্যানত ৰাখিব লাগিব। পূজা মূলং গুৰুৰ পদং, যদি আমি পূজাই কৰিব লাগে মংগলৰ অৰ্থে তেতিয়াহ'লে স্থান হ'ল গুৰুৰ চৰণ, সেৱা কৰা। মন্ত্ৰ যদি উচ্চাৰণ কৰিলেহে আমাৰ মংগল বুলি ভাবোঁ তেতিয়াহ'লে মন্ত্ৰ মূলং গুৰুৰ বাক্যং, মন্ত্ৰৰ মূল বিষয় হ'ল গুৰুৱে আমাক শিকাই দিয়া সেই বাক্যক সদা সৰ্বদা পালন কৰা। আৰু তেতিয়াই গুৰুৰ কৃপা আহি কেৱলম, জগতৰ সমস্ত জনাৰে মংগল সাধন হ'ব। আৰু সেই সূত্ৰে 28,000 ঋষিমুনিৰ হৈ সৌনক নামৰ ঋষিজনে মূলত উগ্ৰশ্ৰৱা সুতগুৰুৰ দুখানি অভয় চৰণত মনৰ ভাৱনাৰূপী সেৱা ভাগি নিবেদন কৰিছে। ও ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন। পৰম ঈশ্বৰ হ'ল কৃষ্ণ, তেওঁৱেই হ'ল দেৱৰো দেৱ আৰু তেওঁৱেই হ'ল নাৰায়ণ তত্ত্ব। তান মহাভক্তি, তেওঁৰ কৃপা লাভৰ একমাত্ৰ উপায় হ'ল ইটো শ্ৰৱণ কীৰ্তন। তেওঁৰ নামে আমি জীৱই ভক্ত সমস্তই কৰ্ণহন্তে শ্ৰৱণ কৰা মহাভক্তি, পদ্মমুখখন্তে কীৰ্তন মহাভক্তিক আশ্ৰয় কৰি জীৱন আগবঢ়াই নিয়া। আৰু পৰম সত্যক অনুধাৱন কৰিব নোৱাৰাৰ বাবে 28,000 ঋষিমুনিয়ে কি কৰি আছিল? ও ৰামে ইহাক নজানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেন মতে তৰো। এই সত্যক উপলব্ধি কৰিব নোৱাৰাৰ বাবে আমি ইমান দিনে শাস্ত্ৰৰ বিপৰীতমুখী চিন্তাৰে কৰ্ম কৰি আছিলোঁ। গতিকে সেই সুত গুৰু তুমি আমাক কৃষ্ণ কথা কোৱা আৰু আমি শ্ৰৱণ কৰি জীৱন কৃত কৰাব বিচাৰোঁ। আৰু আমাৰতো পৰম সৌভাগ্য গুৰুদেৱ ইহাতে আমাৰ মিলিল মহাভাগ তুমি হে
মহন্তক ভাগ্যে পাইলো লাগ। আমাৰ আজি পৰম সৌভাগ্য হ'ল সেই গুৰুদেৱ তোমাৰ দৰে এজন মহামহন্তৰ সান্নিধ্য লাভ কৰিছোঁ। এই ৰামে যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল্পকো নুহি তুল। আকাশেখনে চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে সৰৈ জগতৰে আয়ু। যত স্বৰ্গ সুখ যিটো মুখ্য সুখৰ মূল বস্তু ভকতৰ সংগৰ লগত যদি তুলনা কৰা যায় তেতিয়াহ'লে ভকতৰ সংগত জীৱৰ ইমানেই লাভ হয় স্বৰ্গ সুখ মোক্ষ প্ৰাপ্তি আদি এটা সুখো ভকতৰ সংগত থাকি জীৱই লাভ কৰা সুখৰ লগত তুলনা কৰিব পৰা নাযায়। ভকতৰ সংগ ইমানেই মহান উত্তম পথ বুলি গুৰুজনে আমাক সিদ্ধান্ত দিছে। আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু। আমি যে কওঁ ইংৰাজীত এটা শব্দ ছান। ছান মানে কি? সূৰ্য। আৰু ডে মানে কি? দিন। হ'ব লাগিছিল সূৰ্য দিন, কিন্তু আমি ক'লো দেওবাৰ। কিয় ক'লো দেওবাৰ বুলি? ক'বতো নালাগিছিল। ছান মানেতো দেও নহয়, ডে মানে যেনিবা বাৰ। সূৰ্য দিন বুলিহে ক'ব লাগিছিল, নকলো নহয়। দেওবাৰৰ বিপৰীতে আৰু এটা শব্দ আমি কওঁ ৰবিবাৰ বুলি। অৰ্থাৎ সূৰ্যৰ আন এটা প্ৰতিশব্দ হ'ল ৰবি। সেইকাৰণে সূৰ্যবাৰ বুলি নকৈ ৰবিবাৰ বুলি কোৱা যায়। বৰ্তমান পদে প্ৰকাশ কৰিলে আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু। আকাশ মাৰ্গত সূৰ্য দেৱতাৰ ৰথখন যেনেকৈ বায়ুৰ লগে লগে সুন্দৰভাৱে গতি কৰে পূব ফালৰ পৰা পশ্চিম দিশলৈ, আৰু লগে লগে সূৰ্যৰ লগত সৰৈ জগতৰ আয়ু। সেই সূৰ্যৰ লগতে জগতৰ আয়ুসবিলাক হৰণ হৈ হৈ গৈ থাকে। অৰ্থাৎ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ আয়ুসবিলাক গণনা কৰা হয় সূৰ্যক কেন্দ্ৰ কৰি। আমাৰ বয়স কিমান বুলি সোধাৰ লগে লগে আমি প্ৰত্যেকেই উত্তৰটো দিম কেৱল দিনটোক চিন্তা কৰি সূৰ্যক কেন্দ্ৰ কৰি। আজিৰ দিনটোত আমাৰ বয়স যিটো হ'ব, কালিলৈ দিনটোত পুনৰ সূৰ্য পূবফালে উদয় হোৱাৰ পাছতে আমাক যদি সোধা যায় তেতিয়াহ'লে আমি তাৰ লগত আজিৰ দিনটোৰ লগত এটা দিন যোগ কৰি আমাৰ বয়সটোৰ কথা কৈ দিম। এইটোৱে হ'ল সূৰ্যক কেন্দ্ৰ কৰি এজোপা গছ, এজনী মাছ, কাছ, চৰাই চিৰিকটি, গৰু ছাগলী, মহ সমস্তৰে মানুহকে ধৰি ইতৰ প্ৰাণীৰো বয়সৰ গণনা, আয়ুসৰ গণনাটো কেৱল সূৰ্যক কেন্দ্ৰ কৰি হয়। কিন্তু সূৰ্যক কেন্দ্ৰ কৰি আয়ুসবিলাক গণনা কৰা সেই ব্যৱস্থাটোত যদি আমি চিন্তা কৰোঁ একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আৱৰ জীৱন
যায় বৃথা। এই সূৰ্যক কেন্দ্ৰ কৰি গণনা কৰা সময় বা আয়ুস বা বয়সৰ মাজত যিজনে এক মুহূৰ্তৰ বাবে কৃষ্ণ নাম শ্ৰৱণ আৰু কীৰ্তন কৰাৰ সৌভাগ্যৱন্ত হলো, সেই সময়খিনি 5 মিনিটো হ'ব পাৰে, 10 মিনিটো হ'ব পাৰে, আধা ঘণ্টাও হ'ব পাৰে, এঘণ্টাও হ'ব পাৰে, কোনো কথা নাই। কিন্তু গুৰুজনে আমাক উপদেশ দিছে সেই 5 মিনিট বা আধা ঘণ্টা সময়ৰ বাহিৰে তোমাৰ বয়স যদি 50 বছৰ, তেতিয়াহ'লে বাকী 49 বছৰ 364 দিন 23 ঘণ্টা আৰু তাৰ লগত আধা ঘণ্টা, অৰ্থাৎ 23.5 ঘণ্টা বৃথা বুলি কৈছে। কোনো মূল্য নাই সেইখিনি সময়। কেৱল মূল্যাংকন কৰা হৈছে শাস্ত্ৰৰ মতে কৃষ্ণ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ তুমি ভকতৰ সংগত যিমানখিনি সময় দিলা, সেইখিনি সময়ৰ বাহিৰে জীৱনটো বাকী সকলোখিনি সময় বিফল, অনৰ্থক, অদৰকাৰী সময়। এতিয়া আমি নিজকে চিন্তা কৰিব লাগে যে আমি তেনেকুৱা কিমান সময় জীৱনটোত পাৰ কৰি আহিলোঁ, আৰু সেই সূত্ৰে আজিৰ দিনটো আমাৰ বাবে ভাল নে বেয়া। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই উল্লেখ কৰিছে, সেইহিটো দিন ভাই দুৰ্দিন বুলি আমানো, মেঘাচ্ছন্ন নহয় দুৰ্দিন, হৰি কথা অমৃত সম্যক আলাপৰসে, যিটো দিন হয় বিহীন, ৰাম যিটো দিন হয় বিহীন। মনুষ্য জীৱনৰ ভাৱনাত আটাইতকৈ বেয়া দিন কোনটো? গাজি গুমৰি, বতাহ বৰষুণ, শিল বৰষুণ, বতাহ ধুমুহা, সেই দিনটোলৈ আমাৰ স্বাভাৱিকতে ভয় লাগে, যেন সেইটো দিনে আমাৰ আটাইতকৈ জীৱনৰ বেয়া দিন, এনেকুৱা অনুভৱ হয়। কিন্তু গুৰুজনাই কৈছে সেইটো দিন বেয়া দিন নহয়, দুৰ্দিন। দুৰ্দিন মানে বেয়া দিন নহয়, মনত ৰাখিবা। বেয়া দিন সেইটোহে মনুষ্য জীৱনৰ। কোনটো? হৰি কথা অমৃতক, অমৃতময় হৰি কথা সম্যক আলাপৰ ৰখে, স্বাভাৱিকতে আলোচনা কৰিবৰ বাবে, এখন্তেক আলোচনা কৰিবৰ বাবে এজন ভকতৰ সংগ আমি লাভ কৰিব নোৱাৰিলোঁ। যিটো দিন হয় বিহীন, যিটো দিনত এজন ভকতৰ সংগ নাপালোঁ, কৃষ্ণ কথা নাম অমৃত পান কৰিবলৈ, আলোচনা কৰিবলৈ, মনুষ্য জীৱনৰ আটাইতকৈ বেয়া দিন হ'ল সেইটো। আমি নাই কোৱা, শাস্ত্ৰই কৈছে। এতিয়া আমি নিজকে বুজাবলৈ চেষ্টা কৰিব লাগে, বিশ্লেষণ কৰিব লাগে। ভকতৰ সংগত থাকি যদি ভাল পাওঁ, তেতিয়াহ'লে তেনেকুৱা সময় আমি কিমান পাৰ কৰি আহিলোঁ। যদি ভকতৰ সংগত থাকি বেয়া পাওঁ, তেতিয়াহ'লে আমাৰ জীৱনটো মূল্যহীন বুলি কৈছে, অদৰকাৰী, অনৰ্থক। তেনেকুৱা এটা জীৱন লাভ কৰাৰ কোনো প্ৰয়োজনীয়তা নাথাকে। হেৰা কৃষ্ণ অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘিনি আছে,
জানিলো মনত। শোকগুৰুৱে কৈছে কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্মযত। অৰ্থাৎ সেই উগ্ৰশ্ৰৱা সুতগুৰু আমি যে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিছিলোঁ, সেই যজ্ঞটো কৰোঁতে আমি অৰ্পণা কাক কৰিছিলোঁ জানা? সেই যজ্ঞ আমি কৃষ্ণত অৰ্পণ কৰিহে কৰিছিলোঁ। কিন্তু তাতো নানা বিঘিনি আছে জানিলোঁ মনত। আজিহে বুজি পালোঁ ইয়াতো নানান ধৰণে বিপদ আপদ বিঘিনিবিলাক থাকি যায়। সেইকাৰণে আমি পুনৰ তেনেকুৱা বিপদ আপদযুক্ত বিঘিনিযুক্ত কৰ্মৰ প্ৰতি হেঁপাহ নকৰি, ইচ্ছা নকৰি কেৱল তোমাৰ চৰণলৈ আমি আহিছোঁ, তোমাৰ চৰণত আমি শৰণাপন্ন হৈছোঁ। তুমি আমাক কি কৰা? ঐ এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত। শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃতকৃত্য। তুমি আমাক এনেকুৱাকৈ কৃষ্ণৰ নাম গুণ যশ চৰিত্ৰ পান কৰাবলৈ চেষ্টা কৰিবা যাতে আমি শ্ৰৱণ কৰা মাত্ৰকে কৃতকৃত্য হৈ যাব পাৰোঁ, আমি ধন্য হৈ যাব পাৰোঁ। কিয়নো ও জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ। আবে কহিও ক মহাভাগৱত শাস্ত্ৰ। যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা এইবিলাক কৰি কৰি আমি দুখৰ উপৰি দুখহে পালোঁ। আবে কহিউক মহাভাগৱত শাস্ত্ৰ। এতিয়া তুমি আমাক ভাগৱত শাস্ত্ৰ প্ৰদান কৰা, মানে কৃষ্ণস্তু ভগৱন্তৰ নাম অমৃত পান কৰি জীৱন ধন্য কৰাৰ সুবিধাকণ প্ৰদান কৰা। এনেধৰণে যিজনে ক'লে কথাখিনি, সেই বক্তাজন কোন? শৌনক ঋষি। 28,000 ঋষিমুনিৰ শ্ৰেষ্ঠতমজন, বয়সতো ডাঙৰ, জ্ঞানৰো জ্যেষ্ঠ। এতিয়া আপুনি আমি চিন্তা কৰিব লাগে যে আমি তেওঁতকে জ্ঞানী নে অজ্ঞানী? আমি তেওঁতকে বেছি জ্ঞানী নেকি? যিজনে অতীতৰ বিষয়ে জানে, ভৱিষ্যতৰ বিষয়ে জানে, বৰ্তমানৰ বিষয়ে জানে। ত্ৰিকালদৰ্শী ঋষিমুনি বুলি কোৱা হৈছে 28,000 ঋষিমুনি। তৎসত্বেও তেৰা সমস্তই উগ্ৰশ্ৰৱা সুতক গুৰুৰ মান্যতা প্ৰদান কৰি ভাগৱত কৃষ্ণ কথা শুনিবলৈ বিচাৰিছে। কাৰণ ভাগৱত শুনিলে জীৱই 3টা মহান লাভৰ গৰাকী হ'ব পাৰে। ওৰা শুনিও কষ ভাষদ মহা ভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ত। পুৰাণৰ সূৰ্য মহাভাগৱত শুনিলে কি লাভ হ'ব? এই ৰামে হুয়ায়ে ক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। এইকেইটা লাভ হয়। এক শৰণীয়া হৈ যিজনে ভাগৱত কথা শুনিব তেওঁ লাভ হয়। হুয়া এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক।
পৰম পদৰ গৰাকী হয়। যেনেকৈ দিনক ৰাতি কৰি ৰাতিক দিন কৰি পঢ়া ছাত্ৰজনে ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে, যিটোৱে চেলেং পেটেংকে পঢ়িব তাৰ ৰিজাল্টটো ভাল হ'ব জানো? কেতিয়াও নহয়। এইটো যিধৰণে আমি সত্য বুলি বাস্তৱত বুজিয়ে পাওঁ সকলোৱে, ঠিক তেনেধৰণে ভাগৱতে আমাক সেই জ্ঞানটো দিছে। হৈয়া এক শৰণ, এক শৰণীয়া হৈ যিজনে কৃষ্ণ কথা শুনিব, ভাগৱত কথা শুনিব, তেওঁ লাভ হ'ব শালুক্য, সাযুজ্য, সাৰূপ্য, সামীপ্য, মুখ্য বা নিৰ্বাণ ৰূপী 5 প্ৰকাৰ মুকুতি পদ লাভ কৰিব। যেনেকৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ডিষ্টিংশ্যন সহ MA পাছ কৰি থকা ছাত্ৰজনে তৎক্ষণাৎ চৰকাৰৰ ভাল চাকৰিটো পাই যায়। মেট্ৰিক ফেইল কৰা জনে বা মেট্ৰিকত টানি টুনি পাছ কৰা জনে যেনেকৈ ভাল চাকৰিটো নাপায়, ঠিক তেনেকৈ ভাগৱতে কৈছে দ্বিহৰণীয়া, ত্ৰিহৰণীয়া বা বহুহৰণীয়া যদি আমি আছো কোনোবা, আৰু বহুহৰণীয়া হৈ যদি ভাগৱত শুনিছো, পাব লগা ফলৰ পৰা বঞ্চিত হ'ব লাগিব। এতিয়া ফলটো লাগে নে নালাগে, আৰু লাগিলে কেনেকৈ আগবাঢ়িব লাগিব, দৰকাৰ নাই তেতিয়া কেনেকৈ থাকিব লাগিব, গোটেইখিনি কথা ভাগৱতে আমাক দেখুৱাই আছে। বুজিবলৈ চেষ্টা কৰা নকৰাটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। কোনেও কাকো গালি পাৰিও লাভ নাই, কোনেও কাকো বেয়া পায়ো লাভ নাই। ভাগৱতৰ পদত তেনেকৈ উল্লেখ কৰিছে। হেৰা কৃষ্ণ কথা ইটো অমৃতকো কৰি স্বাদ, শুনো সুত শুক পৰীক্ষিতৰ সংবাদ। কৃষ্ণ কথা অমৃততকৈ স্বাদযুক্ত। আমি শুনিব বিচাৰো তোমাৰ পদ্মমুখখনতে সুখ আৰু পৰীক্ষিতৰ মাজত হোৱা কথোপকথনখিনি। সেইজন পৰীক্ষিত যিজনৰ বোলে যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, সসাগৰা পৃথিৱী যি নীলা একৰথে। অৰ্জুনৰ পুত্ৰ হ'ল অভিমন্যু, অভিমন্যুৰ পুত্ৰ হ'ল পৰীক্ষিত। এতিয়া পৰীক্ষিতৰ ককাক হ'ল অৰ্জুন। অৰ্জুন ইমানেই শক্তিশালী, ইমানেই বীৰ পুৰুষ, তথাপিতো অৰ্জুনৰ ৰথখন মাটিৰ অকণমান ওপৰেহে যাব পাৰিছিল। কিন্তু ভাগৱতে কৈছে তেওঁৰ নাতিয়েক পৰীক্ষিতৰ ৰথখন মাটিৰে চলাটো বাদেই আকাশ মাৰ্গতো অবাধিত গতি আছিল, আৰু ইমানেই তীব্ৰ বেগী আছিল মুহূৰ্ততে পৃথিৱীখন পৰিভ্ৰমণ কৰি আহিব পাৰিছিল। কাৰণ তেওঁ গোটেই সসাগৰা পৃথিৱীৰে গৰাকী আছিল, ইমান শক্তিশালী। তথাপিতো ও জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। ভাৰতবৰ্ষৰ এটা পুৰণি নাম হ'ল জম্বুদ্বীপ। তাতোতকৈ পুৰণি নাম হ'ল অজনাভ। আৰু ঋষভ ঈশ্বৰৰ 100জন পুত্ৰৰ প্ৰথমজন পুত্ৰৰ নাম হ'ল ভৰত। ইমানেই ভাল ব্যক্তি আছিল ভৰত, যাৰ নামেৰে সেই সময়ত আমাৰ দেশখনৰে নামটো ৰাখি দিয়া হ'ল ভাৰতবৰ্ষ। ভৰতৰ নামেৰে আমাৰ দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ। কিমান গুণৰ অধিকাৰী হ'ব পাৰিলে এখন দেশৰ নামটো এজন ব্যক্তিৰ নামেৰে ৰাখি দিব পৰা যায়।
সেইখিনি কথা ভাগৱতে আমাক সিদ্ধান্ত দিছে। তাৰ পাছত প্ৰকাশ কৰিছে তৰুণ কালতে কেনে তেজিলা শৰীৰ, তৰুণ মানে যুৱক বা ডেকা কালত, যুৱক অৱস্থাতেই কিয় ৰজা পৰীক্ষিতে মৃত্যুক সাৱটি ল'ব লগা হ'ল। তাৰমানে আমাক সত্যৰ জ্ঞান দিছে যে মৰিবৰ বাবে বয়সৰ কোনো সময়সীমা নাথাকে। আমি কেতিয়া মৰিম তাৰ গেৰাণ্টি আমি কোনো দিব নোৱাৰোঁ। সসাগৰা পৃথিৱীখনৰে 61 ৰজা হোৱা স্বত্তেও পৰীক্ষিতে যুৱক অৱস্থাতে মৃত্যু হ'ব লগা হ'ল। কাৰণটো কি আমি জানিব বিচাৰোঁ। সেই গুৰুদেৱ তুমি আমাক কৃপা কৰা। এনে এজন মহাবীৰ ৰজা পৰীক্ষিত, ভৃত্য যেন খাতে পৃথিৱীৰ ৰাজা যত, কৃষ্ণত ভকত তেন্তে মহাভাগৱত। পৃথিৱীৰ ৰজা মহাৰজাসকলে পৰীক্ষিতৰ চৰণত এনেকৈ সেৱা নিবেদন কৰে যেন পৰীক্ষিত স্বয়ং এজন মহাভাগৱত কৃষ্ণৰ পৰম ভকত যেন এনেকুৱা ভাৱনাৰে পৃথিৱীৰ সেই সময়ৰ ৰজা মহাৰজাসকলে পৰীক্ষিতৰ চৰণত সেৱা নিবেদন কৰিছিল। আৰু তেওঁ হৰি স্মৰি জিমতে কৰিলা তনু ত্যাগ, কহিও তাহান জন্ম সুত মহাভাগ। তেওঁ হেনো মৰিবৰ সময়ত কৃষ্ণ নামটো আশ্ৰয় কৰিহে গ'লগৈ এই সংসাৰৰ পৰা। গতিকে সেইজন পৰম বৈষ্ণৱ, সেইজন পৰম ভকত, সেইজন পৰম মহাভাগৱতৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত সকলোখিনি কথা সেই গুৰুদেৱ তুমি আমাক ভাঙি পাতি কোৱা। ৰামে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে কোনাহি ভেদ, দুইৰো কথা কৰে পাতে কৰ স্কন্ধ ছেদ। হৈতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ, এহি খেতাৰিবে আবে দুৰ্ঘোৰ কলিত। হে গুৰুদেৱ, ভগৱন্তৰ কথা শুনিবলৈ বিচাৰোঁতে ভকতৰ কথা শুনিলে ভগৱন্তৰ বিষয়ক কথাখিনি তাৰ লগত যোগ হৈ থাকে। সেইকাৰণে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ। বিষ্ণু আৰু তেওঁৰ ভকতৰ মাজত কোনো পাৰ্থক্য নাই। দুইজনৰ কথা আশ্ৰয় কৰা মানে পাপীসকলৰ পাপ ক্ষয় হয়, খণ্ডন হয়। এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ, এহিহে তাৰিবে আবে দুৰ্ঘোৰ কলিত। সেইকাৰণে আমি কৃষ্ণৰ চৰিত্ৰ গুণ যশ বিষয়ক কথাখিনি শ্ৰৱণ কৰিব বিচাৰিছোঁ, কিয়নো দুৰ্ঘোৰ কলিৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হৈ থাকিব পৰা একমাত্ৰ উপায়টোৱে হ'ল কৃষ্ণ নামত শৰণ গ্ৰহণ। ৰামে দেৱৰো দুৰ্লভ শুকমুনি মহাভাগ, কি মতে পাইলন্ত তাংক পৰীক্ষিতে লাগ। দেৱতায়ো যাক বিচাৰিলে দৰ্শন পাব নোৱাৰে, দেৱতায়ো যাৰ কৃপা বিচাৰি খাবাথুৰি খাব লগা হয়, সেইজন দুৰ্লভ শুক গুৰুক কেনেকৈ ৰজা পৰীক্ষিতে গৃহতে থাকি দৰ্শন পাই গ'ল। কম ভাগ্যৱন্তনে তেওঁ ৰজা পৰীক্ষিত।
বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব সাত দিনাই কৈলা সিটো মহাভাগৱত কিহে ৰাজাক আহি দংখিলে তই খকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত সমস্ত বেদ বেদান্তৰ তত্ত্বস্বৰূপ আৰু সেই ভাগৱত শ্ৰৱণ কৰি কেনেকৈনো ৰজা পৰীক্ষিতে মুকুতি লাভ কৰিলে এই সকলোখিনি কথা সেই গুৰুদেৱ আমাক তুমি ভাঙি পাতি কোৱা